হেল্ল' গাইজ, আজি এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ট্ৰিপটো 0 কৰি লওঁ। আৰু কিমান দূৰ হয় আপোনালোকক দেখা যাম। এতিয়া যাব লৈছোঁ মই ডুমডুম। মানুহখিনি যাব গাঁৱৰ ফালৰ পৰা। এতিয়া গাড়ী ষ্টাৰ্ট কৰোঁ আৰু এতিয়া যাওঁ। এতিয়া টাইম হৈছে 2:10 আৰু আজি অলপ বৰষুণো দি আছে। মানুহখিনিয়ে ফোন কৰিলে ভাইটি আহা, যাব হৈছে বুলি। ভাড়াটো হ'ল বিয়া ভাড়া। গাড়ীখনত 8জনমান মানুহ যাব। ভাড়াটো দুদিনমানৰ আগতে মোৰ লগত কথা পতা আছিলে, ভাইটি যাব লাগিব, বিয়া এখন আছে ডুমডুমালৈ বুলি। দামটো দাদাহঁতে মোৰ লগত মিলালে আৰু ক'লে হ'ব, সিমান দামতে যাব পাৰিম বুলি। আৰু বৰ বেছি দূৰ নাই, দাদাহঁতৰ ঘৰ পোৱালৈ খুব বেছি 5 মিনিটমান লাগিব আৰু। সি অলপ আগত আছে, পুৰা ঘামি গৈছোঁ মানে। ৰ'দটো এতিয়া তেনেকৈ নাই দিয়া যদিও মানে গৰমটো লাগিছে। মানুহখিনি আনিব গৈছোঁ। ৰাস্তাটো শিলগুটি দিলে ইয়াত ব্লক পেলাব চাগে। ঘৰটো ইমানডোখৰলৈকে বনালে, কয় এইডোখৰলৈকে বনালে। আহি আছে এতিয়া, নঙলা খুলিব, গাড়ীখন ইয়াতে ঘূৰাম। আগফালে তেনেকৈ জেগা নাইতো, সেইকাৰণে গাড়ীখন ইয়াতে ঘূৰাই ল'ম বুলি ভাবিছোঁ। আৰু দাদাই এতিয়া নঙলা খুলি আছে। ইয়াৰ পৰা 2জন দাদা লৈ গৈছোঁ আৰু আগত উঠিব বাবলু দা, নামটো পাহৰি গৈছিলোঁ। এতিয়া মানুহখিনি গোটেইখিনি উঠাই ডুমডুমা ৰাজাগড়লৈ যাম। এতিয়া আৰু কেইজন উঠে তাতে চাবগৈ লাগিব। আমি এতিয়া পাই গ'লোহি মাকুম, আৰু দাদাহঁতি বিয়া ঘৰলৈ বুলি প্ৰেজেণ্ট ল'বলৈ নামিছে। মোৰো অলপ ভোক লাগিছে, সেইটো কাৰণে হোটেলত কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। চাহ চিঙৰা কিবা এটা খাই লওঁ। पेंडल ना देख पाते आप देख पेंडल हाथ जे कितना है এতিয়া আমি পাই গ'লো বিয়া ঘৰত, আৰু মানুহবোৰ আহি আছে লাহে লাহে। এতিয়া আমি বিয়া ঘৰত আছোঁ আৰু খানাটো খাবলৈ মাতিছে। আমি খানাটো খাই লওঁগৈ আৰু 10-15 মিনিটৰ পিছত আমি ইয়াৰ পৰা ওলাই যাম ঘৰলৈ বুলি। ভিডিঅ'টো ইমানখিনিতে শেষ কৰিব লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।